সৰুৰ পৰা কংগ্ৰেছ দলৰ যোনটো নীতি আৰু আদৰ্শক আমি সমৰ্থন জনাই NSUৰ পৰা আৰম্ভ কৰি আজি জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক, ইয়াৰ মাজত মই ইউথ কংগ্ৰেছৰো কাম কৰিছোঁ। আমি ব্লক কংগ্ৰেছত কাম কৰি পেলাই আজি জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। আমি কেইবাৰো প্ৰতিনিধি হৈছোঁ। যিকি নহওক এইখিনি হোৱাৰ পিছতো কিন্তু আগৰ যোনটো কংগ্ৰেছ আছিলে আৰু আগৰ কংগ্ৰেছৰ যোনটো নীতি আদৰ্শ আৰু বৰ্তমান যোনটো কংগ্ৰেছ দলৰ যোনটো নীতি আদৰ্শ বহুত পাৰ্থক্য দেখা গৈছে। যে আপোনালোকে নিশ্চয় জানে যে কংগ্ৰেছ দলৰ যোনটো আমাৰ বৰ্তমানৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ যিসকল নেতৃত্ব লৈ আছে, আমাৰ জিলা কংগ্ৰেছৰে হওক, আমাৰ AICCৰ হওক, তেখেতসকলে কি হৈছে আজি তেওঁলোকে আহিছে আমাৰ যিটো অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ যিটো কোনোবা আহিছে আমাৰ APCCক ফোন কৰিছে, আহি পেলাই APCCয়ে তেওঁলোকক কোনোবা এটা জিলাত পঠিয়াই দিছে। আমি সেই মানুহজনকে খালি আলহী হিচাপে, তেওঁ গেষ্ট হিচাপে, তেওঁ কৰ্মী নহয়, একেবাৰে আমাৰ ডাঙৰ নেতা আহিছে, নেতা হিচাপে তেওঁক আমি গামোচাৰে আদৰি সন্মান জনাই আমাৰ কনফাৰেন্স হলৰ পৰা তেওঁলোকক আমি ভাল হোটেলত খোৱাই বোৱাই আমি পঠিয়াই দিছোঁ। তৃণমূল পৰ্যায়ত কোনো ধৰণৰ সাংগঠনিকভাৱে যে কিবা আমাৰ লাভৱান হৈছে সেইটো আমাৰ পৰিলক্ষিত হোৱা নাই। কিন্তু এই কথাখিনি আমি নেতৃত্বক বাৰে বাৰে অৱগত কৰিছোঁ, কিন্তু নেতৃত্বে আমাক কোনো ধৰণৰ গুৰুত্ব দিয়া নাই এই কথাৰ ওপৰত। আৰু যাৰ কাৰণে নেকি আজি বৰ্তমান কংগ্ৰেছ দলৰ যোনটো আমাৰ সাংগঠনিক ভেটি পতৌ লগা অৱস্থা। আৰু ইয়াৰ পিছতো আমি বাৰম্বাৰ আমি বিভিন্ন হিচাপে আমি তেওঁলোকক আমি এই কথাখিনি অৱগত কৰিব বিচাৰিছোঁ নেতৃত্বক, কিন্তু নেতৃত্বই এইখিনি গুৰুত্ব নিদিলে। আজি যি কি নহওক আপোনালোকে জানে আমাৰ যোৱা যোনটো বিধানসভা নিৰ্বাচন হৈ গৈছে, এই যোৱা বিধানসভা নিৰ্বাচনত আমাৰ জাগীৰোড সমষ্টিৰ আমাৰ যোনজন প্ৰাৰ্থী আছিলে বুবুল দাস ডাঙৰীয়া, তেখেতে অশেষ কষ্ট কৰিছে আৰু তেখেতক যোগ দেওয়াৰ কাৰণে আমিও বহুত কষ্ট কৰিছিলোঁ। কিন্তু কষ্ট কৰিলে কি আমাৰ মাজতে কিছুমান ব্যক্তি আছিলে তেওঁলোকে চিপৰাং মাৰি পেলাই আমাক দলৰ যে সন্মানীয় যোনজন প্ৰাৰ্থী কেনেকে হৰুৱাব তাৰ কাৰণে। কিন্তু সেই কথাখিনি আমি তাৰ পিছত যদি আমাৰ পৰ্যালোচনা হয় আমাৰ কংগ্ৰেছ দলৰ, আমাৰ দুয়োখন ব্লক কংগ্ৰেছ কমিটিৰ প্ৰস্তাৱ মৰ্মে লগতে আমাৰ যোনজন প্ৰাৰ্থী আছিলে সেই প্ৰাৰ্থীৰ তেওঁৰ লিখিতভাৱে আমাৰ জিলা পৰ্যায়ৰ APCCৰ সন্মানীয় সভাপতি মহোদয়ক আমি লিখিতভাৱে অভিযোগ দিয়াৰ পিছতো তেওঁৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা কৰা আজি পৰিলক্ষিত হোৱা নাই। আমি চাইছোঁ ইতিমধ্যে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিয়ে বিভিন্ন জেগাত আমাৰ অনুসৰণমূলক ব্যৱস্থা লৈছে, কিন্তু আমাৰ মৰিগাঁও জাগীৰোডৰ ক্ষেত্ৰত সেই ব্যৱস্থাটো হোৱা নাই। গতিকে আমি চাইছোঁ যে এনেকুৱা যদি হৈ থাকে তেতিয়াহ'লে এনেই আমি মুষ্টিমেয় কেইজনমান মানুহ আজি আমাৰ জাগীৰোড সমষ্টিত কংগ্ৰেছ কৰি আছোঁ, তাৰপিছত আমি ভৱিষ্যত আমি কেনেকে আমি ৰাইজৰ যে কিবা সেৱা কৰিব পাৰিম, আমি যোনটো মনোবৃত্তি লৈ আজি আমি পাৰ্টি কৰি আছোঁ, আমাৰ যোনটো উদ্দেশ্য সেই উদ্দেশ্যত আমি কেতিয়াও সফল হ'ব নোৱাৰিম। গতিকে যদি আমি ৰাইজকে যদি আমি কোনো ধৰণৰ এটা আমি উপকাৰ কৰিব নোৱাৰোঁ, ৰাইজক যদি সমস্যাখিনি আমি সমাধান কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি এই দল কৰি মানুহখিনিক আবুৱা কৰি আমাৰ কোনো যুক্তিসংগত নাথাকে। সেইকাৰণে আজি আমি এইকেইজন খালী ব্যক্তিয়ে নহয়, আজি আমাৰ ইয়াৰ পিছতো আমাৰ জাগীৰোড সমষ্টি হওক, মৰিগাঁও, ইতিমধ্যে আপোনালোকে দেখা পাইছে লাহৰীগড়ৰ পৰা পঞ্চায়তৰ প্ৰতিনিধি, জিলা পৰিষদ, সন্মানীয় মণ্ডলৰ পৰা আদি কৰি বুথ কমিটি বিভিন্ন পৰ্যায়ৰ কৰ্মীসকলে ইতিমধ্যে তেওঁলোকে ৰিজাইনেশ্যন দিছে আপোনালোকে। কিন্তু ইয়াৰ পিছত আমাৰ জাগীৰোডতো ইয়াৰ পিছত ধাৰাবাহিকভাৱে আমাৰ কৰ্মীসকলে ৰিজাইনেশ্যন দিব, আপোনালোকে সেইখিনি অৱগত হ'ব। গতিকে আমি এই কথাখিনি আপোনালোকক অৱগত কৰিলোঁ। আমি যিহেতু ইমান দিন আমি কংগ্ৰেছ কৰি আছিলোঁ, এতিয়া কংগ্ৰেছ দলৰ যোনটো নেতৃত্ব, কংগ্ৰেছ দলৰ যোনটো নীতি আদৰ্শ, সেইখিনি একচুৱেলি আমি ক'ব গ'লে সেইখিনি আমি সন্তুষ্টমূলক আছিলে, কিন্তু বৰ্তমান আমি নেতৃত্বৰ ওপৰত সন্তুষ্ট হৈ আমি দল ত্যাগ কৰিছোঁ। পৰৱৰ্তী পৰিকল্পনা এতিয়ালৈকে আমি ভবা নাই। আমি যিহেতু আমি ৰাইজৰ লগত থকা মানুহ, আমি সদায় সৰুৰ পৰা মই ক'লো NSUৰ পৰা আজি জিলা পৰ্যায়লৈকে আমি আহিছোঁ, ইয়াৰ ৰাইজে প্ৰতিনিধিও বনাইছে। গতিকে আমি ৰাইজৰ লগত আলোচনা কৰি ৰাইজে যেনেকুৱা সিদ্ধান্ত দিয়ে আমি সেই হিচাপে ৰাইজৰ মতামত ৰাইজৰ স্বাৰ্থত আমি কাম কৰি যাম। মৰিগাঁও জিলা কংগ্ৰেছৰ অন্তৰ্গত মৰিগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদককে ধৰি মৰিগাঁও সমষ্টিৰ ৰুমনা ব্লক কংগ্ৰেছৰ মই সভাপতি, আমাৰ জাগীৰোড সমষ্টিৰ মায়ং ব্লকৰ সন্মানীয় সভাপতি দীপক মেধি ডাঙৰীয়া আছে, আমাৰ বৰ্তমান ইউথ কংগ্ৰেছৰ ট্ৰেজাৰাৰ বিকাশ বৰা ডাঙৰীয়া আছে, ব্লক কংগ্ৰেছৰ বিকাশ বৰা ডাঙৰীয়া আছে। আমি আমাৰ ইউথৰ জেনেৰেল ছেক্ৰেটাৰী আছে, ব্লক ইউথৰ জেনেৰেল ছেক্ৰেটাৰী আছে আৰু অন্যান্য মেম্বাৰসকল আছে। আমি আজি সামূহিকভাৱে কংগ্ৰেছ দল ত্যাগ কৰাৰ সিদ্ধান্ত কৰিয়ে প্ৰেছ মিটটো আয়োজন কৰিছোঁ। সুদীৰ্ঘ কাল কংগ্ৰেছ দল কৰি আছিলোঁ। জীৱনৰ আটাইতকৈ বহুমূলীয়া সময়খিনি আমি কংগ্ৰেছ দলক দিছিলোঁ। সেই
মৰ্মে কংগ্ৰেছ দলেও আমাক যথেষ্ট মৰমাদৰ কৰিছিলে আৰু যথেষ্ট সন্মানো দিছিলে। কিন্তু বৰ্তমানৰ প্ৰেক্ষাপটত কংগ্ৰেছ দলৰ আমাৰ সৰ্বভাৰতীয় পৰ্যায়তে কওক বা অসম প্ৰদেশৰ ক্ষেত্ৰতে যদি আমি চাওঁ, বৰ্তমান নেতৃত্বৰ একেবাৰে অভাৱ হৈছে, যাৰ কাৰণে আমি বৰ জীয়াতু ভুগিব লগা হৈছে। বিশেষকৈ মৰিগাঁৱৰ ক্ষেত্ৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটি আৰু AICCৰ দুজনমান নেতা লগ হৈ আমাৰ মৰিগাঁও কংগ্ৰেছটো একেবাৰে ৰাজহাড় ভাগি পেলাইছে, যিটো আৰু বহুদিনলৈ মানে তাক পোন কৰাটো বৰ কঠিন অৱস্থা এটা হৈছে। আমাৰ ব্যক্তিগতভাৱে কাৰো ওচৰত ক্ষোভ নাই, কিন্তু সামগ্ৰিকভাৱে যদি চাওঁ, নেতৃত্বৰ ভুলৰ কাৰণে কংগ্ৰেছ দলৰ নেতৃত্বই, অসম প্ৰদেশ কংগ্ৰেছ দলৰ নেতৃত্বই আমাৰ সাধাৰণ কৰ্মীখিনিৰ মৰ্মবেদনা, মনৰ কথাক তেওঁলোকে অলপো গুৰুত্ব দিব নিবিচাৰে। সেয়েহে মনৰ ক্ষোভত আজি আমি এই দলটো ত্যাগ কৰিবলৈ ওলাইছো। আজি আনুষ্ঠানিকভাৱে মই ঘোষণা কৰিছো, আমি কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্যৰ পৰাও পদত্যাগ কৰিছো।